তাক মই বুজাই দিম কি কৰিব পাৰোঁ হয় কথাৰে নুবুজিলে কামেৰে বুজাম মই তাক কামেৰে বিদায় মই আপোনাক ইয়াতে পালো ভালেই হ'ল অন্তৰাৰ পুতেকৰ নাওখন ডুবিল নহয় অন্তৰা পিতেক মানে আমাৰ পাৰ্থ কথা কৈছে হয় সেই পাৰ্থৰ নাওখন ডুবিল সি দেখোন সন্ধিয়ালৈকে ঘাটতে আছিল ৰবা এতিয়া আমি তালৈ যোৱাটো ভাল কথা নহ'ব বৰ্তা আৰু খুৰা তাতে আছে তেনেহ'লে বৰমা ওচৰলৈ যাম বোলা বৰমাও চাগে তালৈকে গৈছে আমি অলপ পাছত সকলোখিনি গম পাম ৰবা মা অ মা মা ক'ত গৈছিলি তই নাওখন ওলোটা হৈ গ'ল লগৰটো আৰু মই সাঁতুৰি পাৰ হ'লো তই নাজান তোৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো কেনেকৈ জীয়াই থাকিম তোৰ অবিহনে কিমান বিচাৰি ফুৰিছো তোক কিমান কষ্ট পাইছো এতিয়া ধৈৰ্য ধৰচোন সি আহিল যেতিয়া আৰু চিন্তা কৰিব নালাগে বিদ্যা এতিয়া আমি যাওঁ বল সি আহি পালে যেতিয়া মাকক এতিয়া সিয়ে চম্ভালিব গাঁওবুঢ়া আজিৰ এই ঘৰখনৰ এই বিপদটোত আমি এই গাঁওঘৰীয়া মানুহখিনিয়ে তাইক যদি অকণমান সাহস নিদিওঁ তেনেহ'লে এই সমাজখনেই চেতেলি ভেটেলি হৈ যাব দেখোন আচলতে কথাটো অলপ বেলেগ মোৰ এতিয়া চিন্তা হৈছে তালৈ বা কোন গৈছে গাঁৱৰ বেলেগ মানুহক সহায় কৰা আৰু সিহঁতৰ ঘৰখনক সহায় কৰাৰ মাজত বহুত পাৰ্থক্য আছে গাঁৱৰ বাকী মানুহক চবেই সহায় কৰিলেও সিহঁতৰ ঘৰখনক কোনেও সহায় নকৰে এতিয়া কি তাক সহায় কৰিবলৈ কোনো মানুহ নাযায় কাক বিশ্বাস কৰিবা ৰুদ্ৰৰ নাও ঘটনা কি বা বেহু ৰচিছে জয়াবা বৰ্তা সঁচাকৈ বহুত বেয়া মানুহ ন তাতোতকৈ বেছি বেয়া এই গাঁৱৰ মানুহবোৰ যিবোৰে এনেকুৱা বিপদৰ সময়ত অকণমানো সহায় কৰিবলৈ ওলাই নাহে অলপ সময় চাওঁ ৰ'বা যদি একো খবৰ নাপাওঁ মই তোমাক তালৈ লৈ যাম বিদ্যা বাইদেউ আপোনালোক যাওক আমি পাৰিম যাওক গাঁওবুঢ়া বল বল ভিতৰলৈ বল বল
আবেলির রোদালি আবেলির রোদালি হেল্ল' পাইছোঁ এইফালে এইফালে এইকেইটা ল কিহৰ এইকেইটা সিদিনা যে মানুহকেইটা গোটাই দিছিলি তাৰ হৈ এইকেইটা কাক দিম এটা এটাক 500 দিম বুলি কৈছিলোঁ এতিয়া এইকেইটাকে ধৰচোন হেৰি নহয় নাওখন যে কিবা হৈছিলে বেয়া হৈছিলে ঠিক হ'ল নে কোনখন এই পাৰ্থ ডুবাখনো সেইখন ঠিক কৰালোঁ মই নহয়নে পাৰ্থ পাৰ্থ ইয়াতে আছে নেকি মই দেখোন দেখাই নাই সি নিজে ঠিক কৰিলে যাৰ দুখ সি নিজে ঠিক কৰিব লাগিব লক্ষিতা কিবা গৰু চৰু মৰিছে নেকি নুবুজিলো সগুন আহি পৰিছে ইয়াৰ মুখখন চাচোন জোকাই নলবি দেই বেটা কৈ দিলো কিন্তু কিবা কাম আছিলে নেকি মোক দাদাই কাম চাবলৈ পঠাইছিলে আমি কেতিয়া ঠিক কৰোঁ এইটো আমাৰ কথা আপুনি মাজত সোমাব নালাগে নে নতুনকৈ চাকৰৰ চাকৰি পালে তই কিন্তু বেছি কথা ক'বলৈ লৈছ কৈ দিব নাও বনোৱা হৈ গ'ল চুপ কিয় হাঁহিবলৈ লৈছ কিয় হাঁহিছ কাম কৰ বাকী টকাকেইটা পাই যাবি সময়ত যা কাম কৰ ইহঁতৰ পৰা চালা শান্তি নোহোৱা হৈছে বৰ্মা মইহে আপুনি মোৰ দেউতাক চিনি পায় ন পাওঁ পাৰ্থদা কেনে আছে আছে আপুনি মোক এতিয়াও বেয়া পাই আছে নেকি তোমাৰ আৰু মোৰ মাজত ভাল পাব লগা আৰু বেয়া পাব লগা একো নাই কাম আছে বৰ্মা শুনকচোন পাৰ্থদা কামলৈ গৈছেনে গ'ল আপুনি মোক এতিয়াও বেয়া পাই আছে তোমাৰ দুখ নাছিল সেইদিনা কিন্তু কিছুমান কথাই জীৱনৰ কাৰণে কিছুমান মানুহক বেয়া পাবলৈ বাধ্য কৰে বুজাই কওকচোন বৰ্মা বুজাই ক'বলৈ একো নাই যি হৈ গ'ল তাত তোমাৰ দুখ নাই কিন্তু তোমাৰ গাত যিখিনি তেজ আছে সেইখিনি তেজে মোৰ সংসাৰখন উজাৰি পেলালে বৰ্মা কিয় তেনেকৈ কৈছে তুমি হয়তো নাজানা ৰুদ্ৰ প্ৰতাপে কি কৰি পেলাইছিলে আৰু কি কৰি আছে এতিয়াও বৰ্তাৰ কথা শুনিছোঁ কিন্তু মোৰ দেউতাক মই জানো মোৰ দেউতাই কাৰো অনিষ্ট কৰিব নোৱাৰে তোমাৰ দেউতাৰ বিষয়ে মোৰ একো ক'ব লগা নাই কিন্তু এইখন গাঁৱৰ আটাইতকৈ আধ্যৱন্ত ঘৰৰ ছোৱালী তুমি আমাৰ দৰে নিষ্কিন সমাজৰ সেৱা আৰু জীয়াই থাকিবলৈ ভাবিব লগা মানুহৰ পৰা দূৰত্ব বজাই ৰাখিলে তোমাৰ মোৰ সকলোৰে কাৰণে মংগল হ'ব বৰ্মা মোৰ কথাবোৰ শুনি হয়তো তুমি বেয়া পাব পাৰা কিন্তু আমি পেৰি পেচি কথা নকওঁ মনলৈ যি আহে তাকে কৈ দিওঁ বৰ্মা শুনকচোন খুৰা পানী দে মোৰ বহুত শিকিবলৈ বাকী আছে শিক্ষা জীৱনত কেতিয়াও শেষ নহয় এটা কথা মনত ৰাখিব লাগে যে কেনেকৈ নতুন জ্ঞান লৈ যাব পাৰি হয় বাৰু তই কচোন দেউতাৰলৈ ফোন কৰিছনে নাই মাৰৰ ভালনে দেউতা এইকেইদিন বিজি হৈ আছে কালি মাৰ লগত কথা পাতিছিলোঁ সি কেতিয়া আহিব কৈছিল নেকি
দেউতা দুদিনমানৰ কাৰণে দিল্লী যাব বোলে তাৰ পাছতহে আহিব এৰাও সি বেচেৰাটো বৰ ব্যস্ত হৈ থাকিবলগীয়া হয় খুৰা কথা এটা সুধো সোধাকো পাৰ্থদা যে পৰি গৈছিলে কেনেকে পৰি যায়নো নদীখনত নাওখন গৈ থাকোতে মানে পানীৰ মাজত কেতিয়াবা ধুমুহা আহিলে এনেকুৱা হয় ভাগ্য ভাল সি সেইদিনাখন বাচি আহিল নহলে যে মানুহজনী কি হলহেঁতেন এৰাও তাই জীৱনটো এনেদৰেই গ'ল আমিও নিৰূপায় কাৰোবাৰ দুখৰ নীৰৱ দৰ্শক হৈ থকাটো বৰ কঠিন খুৰা অন্ধবিশ্বাসবোৰ গাঁৱৰ পৰা আঁতৰাব নোৱাৰিনে মানুহৰ মনৰ পৰা এইবোৰ কথা উলিয়াই পঠিওৱাটো বৰ কঠিন সমাজৰ বেছিভাগ মানুহেই এইবোৰ বিশ্বাস কৰে দেউতা তই ক'ৰবাত গৈছিলি বুলিহে ভাবিছিলো তুমি ক'লে গৈছিলা মই যে চাদৰখন বব দিছিলো তাকে আজি সূতা কাটিলে কাৰণে আনিব গৈছিলো এইখন চোৱাচোন তোমাৰ কাৰণে আনিছো মোলে চাওঁ নামঘৰলৈ পিন্ধি যাব লাগিব তহঁতে এতিয়া কাপোৰ চা মই বীৰেণহঁতৰ ঘৰৰ পৰা দেউতা তই পাৰ্থৰ মাকক লগ পালে মাটিৰখিনিৰ কথা কি ভাবিলে সুধিবিচোন কি মাটি মই পাৰ্থৰ মাকৰ লগত কথা পাতিছিলো নদীৰ সিপাৰৰ মাটিখিনি সিহঁতে কৰা কথা কৈছিল ঠিক আছে মই পাৰ্থদাক লগ পালে কম হ'ব হ'ব তহঁতে চা এতিয়া কাপোৰ চা এয়া চোৱাচোন ইমান ধুনীয়া এখন কি সূতাৰনো সূতা বহুত ধৰণৰ থাকে এয়া মজলীয়া সূতা ব'লা আমি ভিতৰলৈ যাওঁ ব'লা হয় কোনে নিবিচাৰিবনো আপোনাৰ হয় ঠিক আছে নিশ্চয় পঠিয়াই দিয়ক হয় সদায় শুনিলে চিনাকি হ'বই আৰু তাকে আজি কি হ'ল জানা কৈ দিয়া আজি পাৰ্থদা মাকক লগ পাইছিলো নহয় তাৰপিছত মই কথা পাতিব বিচাৰিছিলো কিন্তু কি মোক ভালকে একো ৰেছপন্স নিদিলে তেওঁৰ মতে মই সেই একেবোৰ বংশৰে ময়ো বৰদেউতাৰ ঘৰৰে ছোৱালী মানুহগৰাকীয়ে জীৱনটোত যি দেখিছে তেনেকৈ কোৱাটোৱে স্বাভাৱিক কিন্তু বৰ্মা বহুত মৰমীয়াল বাহিৰে কঠিন দেখুৱাই যাতে সমাজে সুবিধা ল'ব নোৱাৰে তাতে এটা ল'ৰা ডাঙৰ কৰিছে বাপেক নোহোৱাকৈ ভাত খালি খালো তই বনাই থৈ আহিছোঁ তই মোক এটা কথা কচোন সিদিনাখনি নাওখনৰ পৰা তই নিজেই পৰি গৈছিলি নে তোক কোনোবাই পেলাই দিছিলে নাই মই নিজেই নাওখনত পানী সোমোৱা কথাটো মই আগতে গম পাওঁ লোকৰ কেইটাও মানা কৰিছিল কিন্তু মই একো নহয় বুলি গুচি গৈছিলোঁ তুফানী এইবিলাক তুফানী কৰাৰ আগতে মাৰৰ কথা এবাৰ ভাবিবি কোন ছোৱালী হ'ব পাৰে তাতে আকৌ আমাৰ এইফালৰ এইটোতো বেছ গৰম খবৰ কোন ছোৱালী হ'ব পাৰে কি চিন্তা কৰি আছে
ভাত খাবৰ হ'ল নহয় অনামিকা সেইদিনা MLA ইয়ালৈ আহোঁতে এজনী ছোৱালীক পচন্দ হৈছে বিয়া পাতিব খুজিছে বিয়া তাৰ মানে তেখেতে বিয়া পতাই নাই নেকি বেছি বয়সৰ ল'ৰা নহয় নহয় আৰু মই আজিহে গম পাইছো যে তেওঁ বিয়াই পতা নাই কিন্তু আমাৰ ইয়াত কোননো ইমান পটেশ্বৰী ওলাল একেবাৰে ডাইৰেক্ট MLA খাত দিলে যে বাহে কোন হয় কি হয় আগতে গমটোতো ল'ব দিয়া কি জানি ভৱিষ্যতলৈ আমাৰ কাৰণে ভালেই হয় মোক একেলে চৰবত দিয়া মোৰ মানে প্ৰেছাৰটো বাঢ়িছে মোৰ মানে কি ধৰণৰ তোমাক মই ঘৰত তেতেলি আছে আপুনি কি কৈ আছে হেৰা এইজনী কোন চোৱাচোন চোৱা ভালকৈ দেখোন চিনিবই পৰা নাই গাঁৱততো আগতে দেখা নাই হেৰা এইজনী পৱনৰ ছোৱালী বুজিছো তুমি মানে সেইকাৰণে মন মাৰি আছিলা নহয় ভাবিহে আছিলো কি ভাবি আছিলা মোৰ পৰিয়ালটো কেনেকৈ ইমান বিষাক্ত হ'ব পাৰে সেইবোৰ বেছিকৈ ভাবি নাথাকিবা বৰ্তা যদিও তেনেকুৱা দেউতাটো নহয় সমাজত ভাল বেয়া দুই ধৰণৰ মানুহ আছে কাৰণে সমাজখন চলি আছে আমি কোন পথেৰে যাওঁ সেয়া আমাৰ ওপৰত নিৰ্ভৰ ইয়ালৈ আহিহে মই এইবোৰৰ বিষয়ে জানিছোঁ দেউতাই কেতিয়াও কোৱা নাছিলে মোক হয়তো এইবোৰ পাপৰ অংশীদাৰ নহ'বলেই দেউতাই ইয়াৰ পৰা গুচি গ'ল সত্যগাল বহাই লৈছে সি সেইদিনা যে তোৰ ওপৰত এই মেল বহাইছিলে তই এই কথাটো পাহৰি গলি নেকি আৰু এইখন গাঁৱত এইবিলাক কাম কোনে কণ্ট্ৰল কৰে তই নাজানো কিন্তু সেইবুলি জীয়াই থাকিবলৈ এৰি দিম নেকি আৰে না ভাই ইমান উগ্ৰ হৈ লাভ নাই কাইলৈ গাঁৱলৈ MLA আহিব গাঁৱৰ মানুহখিনি হাতত এটা সুবিধা আছে এটলিষ্ট চৌকছ হস্পিটেলখনৰ কথা উলিওৱা কিন্তু নাই চব ৰুদ্ৰ প্ৰতাপৰ ZPCৰ টিকেটটোক লৈহে ব্যস্ত হৈ আছে হস্পিটেলৰ সপোন হৈয়ে থাকি যাব দেউতাক দেখিছিলোঁ গাঁৱত মেডিকেলৰ কেম্প এটা অনাৰ কথা পতা তাৰ পৰিণাম চকুৰ আগতে দেখিলোঁ যেতিয়ালৈকে বেজৰ নিচিনা মানুহৰ ভাত অন্ধবিশ্বাসৰ ওপৰত থাকিব আৰু ৰুদ্ৰ প্ৰতাপৰ হাতত গাঁৱৰ শক্তি থাকিব তেতিয়ালৈকে এইখন গাঁৱত একো ভাল কাম নহয় কালি MLAক লগ পাওঁতে কথা হৈছিল কিন্তু গাঁওখনত দেখোন চৰকাৰী মাটি বুলিবলৈ এটা টুকুৰাও নাই যিখিনি আছে ৰুদ্ৰ প্ৰতাপক ক'বলৈ এইবুলি ক'বলৈ গৈছিল বেলেগ কিছুমান কথা কৈহে পঠিয়াই দিলে কাৰণ তই মাত মতাৰ লগে লগে সি ঘায়ল হৈ যি টি কাম কৰিব আৰু বিপদজনক হ'বলৈ হ'লে ঘায়ল সিংহ নহ'লেও হয় শিয়ালেই যথেষ্ট হয় এই জুইকৰে বৰ কষ্ট দিয়ে সেইকাৰণে তই জুইক ভয় কৰ মই জানো এই জুইকুৰাক মই মনৰ পৰা আঁতৰাব খোজো নহ'লে বৰ কষ্ট পাওঁ আবেলিৰ ৰ'দালি আবেলিৰ